Hi friends, welcome back to Buhum Poultry Farming. আজি ডে 27 ৰাতিৰ ইভিনিঙৰ আৰু 27 ৰাতিৰ ইভিনিঙৰ ডে সিৰিজ আপোনালোকৰ কাৰণে বনাওঁ। এইটো মুৰ্গীবিলাক উঠি আছে, কাৰণ এতিয়া বৰ্তমান উঠি আছে আৰু মুৰ্গীবিলাক চাব পাৰে, চব ঠিকে আছে। তো মই আহিছোঁ মুৰ্গীবিলাকক চেক কৰিব ফাৰ্মত কেনেকুৱা আছে মুৰ্গীবিলাক, তো চেক কৰিব আহিছোঁ। মুৰ্গীবিলাক চব ঠিকে আছে, বৰ্তমান একো অসুবিধা নাই। খালি কি পানী ইয়াত শেষ হৈ আছে, এতিয়া পানী নাই, তো মই এইটো পানীটো চেঞ্জ কৰিব লাগিব। এইটো বৰ্তমান ইয়াতে থৈছোঁ আৰু এটাটো মই আৰামছে তাতে থৈ লওঁ। তো এইটো ড্ৰিংকাৰ হয় আৰু দানাবিলাক ঠিকে আছে। ইয়াত দানাবিলাক চবকে ষ্টাৰ্টাৰ দানা দি আছে এইকেইদিন, তো আপোনালোকেও এনেকুৱা ষ্টাৰ্টাৰ দানাটো দিয়ক। আৰু মুৰ্গীটো ৰুমটো মই পূৰা মেইনটেইন কৰি ৰাখিছোঁ। চাইডে চাইডে এইটো তিৰপালবিলাক হটাই থৈ দিয়া আছে বাহিৰৰ পৰা, আৰু তলত এইটো টিং দিছোঁ আৰু তলতটো মুৰ্গীবিলাক চব এক্টিভ হৈ আছে। ইয়াত 29 তাৰিখ দিনা 30 ডে দিনা, আৰু যেতিয়া মুৰ্গীটো 30 দিন হ'ল তেতিয়া মই জুখি কিনি আপোনালোকক মেজাৰমেণ্ট কৰি কিনি ওজনটো দেখাম কিমান হৈছে। আৰু মই আজি কিবা এই ড্ৰিংকাৰত আৰু কুহুমীয়া গৰম পানী, এতিয়া ৱেডাৰটো ঠিকে আছে, মই কুহুমীয়া গৰম পানী অনা নাই, এতিয়া ডাইৰেক্ট ফিল্টাৰৰ পানীটোৱে আনিছোঁ। এতিয়া বতৰটো ঠিকেই হ'ল, তো ইয়াৰ কাৰণে মই কি কৰিম, ইয়াত এইটো ড্ৰিংকাৰত আৰু এইটো ড্ৰিংকাৰত মই এইটো ইউনিলিভ মেডিচিনটো আনিছোঁ মই। তো আপোনালোকে ইউনিলিভ মেডিচিনটো যদি পায় এইটো দিলেই হ'ল। এইটো প্ৰটেক্ট কৰে আপোনাৰ কিবাবিলাকৰ কাৰণে, আৰু বডি ইমিউন চিষ্টেমটো মানে ইমপ্ৰুভ কৰে আৰু লিভাৰটো প্ৰটেক্ট কৰে। চ' এইটো বহুত প্ৰয়োজন হয় আৰু এটা মুৰ্গী ইমান দিনত। চ' ইউনিলিভ বুলি নহয়, বহুত ভাল ভাল মেডিচিন আছে। চ' লিভাৰৰ বডিৰ ৰেজিষ্টেঞ্চবিলাক মানে প্ৰটেক্ট কৰা আৰু FCR বিলাক প্ৰটেক্ট হ'ব। তো আপোনালোকে এনেকুৱা কৰিলেই হ'ল। তো ইউনিলিভৰ জেগাত আপোনালোকে লিভাৰটাছো ব্যৱহাৰ কৰিব পাৰা। মই এতিয়া বৰ্তমান এইটো ইউনিলিভটোৱে দিম। তো এইটো 100টা মুৰ্গীত 5 ml কে দিব লাগে, আৰু 200টা মুৰ্গীত 10 ml। চ' আপোনালোকে এনেকুৱা দিলেই হ'ল। এইটো মই প্লেন ৱাটাৰত দিম, প্লেন পানীত, আৰু মানে মই এতিয়া আৰু বতৰৰ কাৰণে মই এতিয়া কিবা কৰা নাই, গৰম কৰা নাই এতিয়া, আৰু ৱেডাৰটো চব ঠিকেই আছে, ইমান ঠাণ্ডাও নহয় এতিয়া। চ' মুৰ্গীবিলাক আপোনালোকে চাব পাৰে, ইয়াৰ মুৰ্গীবিলাক সদায় এক্টিভ হৈ আছে, চাওক বহুত সুস্থ, একো দুৰ্বল নাই, চব এক্টিভ হৈ আছে। চাওক মুৰ্গীবিলাক, ইও পলাব। চ' মই এইটো এতিয়া দিম। চ' ভিডিঅ'টো মই ইয়াতে ৰাখিলোঁ। এইটো মই নতুন মাত্ৰ কিনি আনিছোঁ, তেতিয়া মই দিনত যাব সময় নাপালোঁ। চ' ৰাতিত দিলেও একো অসুবিধা নাই। চ' এতিয়া মই দিম, যাতে আৰু পানী নাই, এতিয়া বহুত ভাল পাব। এতিয়া পানী শেষ হৈ আছে, এতিয়া যদি পানী দিওঁ আৰু মেডিচিনটোতো মই দিয়া যাব, এতিয়া বিৰাট পানী হ'ব, তেতিয়া পূৰা যাব আৰু পেটৰ কিবা দেহাত, এতিয়া বহুত কামত আহিব। চ' দানাবিলাকো অলপ সোমাই থৈ দিয়াটো অলপ খালী হ'ল। চ' বহুত খাইছে, ঠিকে আছে, এনেকুৱা খাব লাগে। চ' খোৱাৰ কাৰণে আৰু গ্ৰ'থো ভাল হ'ব। চ' আৰু সোমাই থৈ দিম, মই কিবাটো শেষ হ'ব নিদিওঁ। চ' যাতে মোক গ্ৰ'থহে লাগে, তো একো অসুবিধা নাই, মই দানাটো আৰু সোমাই থৈ দিম। চ' এইদৰে আপোনালোকে ফাৰ্মিং কৰি যাই থাকক। আৰু অহাকালি 28 মৰ্ণিঙৰ 20 ডে চিৰিজৰটো মই অহাকালি আৰু মৰ্ণিঙত বনাম, চ' আপলোড মাৰিম। চ' আজিৰ কাৰণে ভিডিঅ'টো ইমানে। চ' থেংক ইউ ফৰ ৱাটছিং, হেভ এ গুড নাইট।